আজি হস্থেৰ কন্যাৰ 89 সংখ্যক জন্মদিন। পদ্মশ্ৰী আৰু সংগীত নাটক অকাডেমী বঁটাৰ সন্মানিত প্ৰতিমা পাণ্ডে বৰুৱা। গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞীগৰাকীলৈ একাজলি শ্ৰদ্ধা। মহান শিল্পীগৰাকীলৈ নেশ্যন এনিৰ সশ্ৰদ্ধ সোঁৱৰণ। গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী তথা সংগীত নাটক অকাডেমী বঁটাৰ সন্মানেৰে বিভূষিত প্ৰতিমা পাণ্ডে বৰুৱাৰ আজি 89 সংখ্যক জন্মদিন। 1935 চনৰ আজিৰ দিনটোতে কলকাতাত জন্ম হৈছিল এইগৰাকী লোকসংগীতৰ সম্ৰাজ্ঞীৰ। ধুবুৰীৰ গৌৰীপুৰীয়া ৰাজ পৰিয়ালৰ জীয়ৰী প্ৰতিমা পাণ্ডে বৰুৱাই 1956 চনত ডক্টৰ ভূপেন হাজৰিকাৰ এৰাবাটৰ সুৰ বোলছবিখনৰ দুটা গীতত কণ্ঠদান কৰি সংগীত জগতত প্ৰৱেশ কৰিছিল। মূলতঃ গোৱালপৰীয়া লোকগীতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁলৈ আগবঢ়োৱা হৈছিল পদ্মশ্ৰী আৰু সংগীত নাটক অকাডেমী বঁটাৰ সন্মান। উল্লেখযোগ্য যে বিদ্যালয়ত ৰবীন্দ্ৰ সংগীত শিকাৰ বাহিৰে সংগীতৰ কোনো আনুষ্ঠানিক শিক্ষা নথকা প্ৰতিমা পাণ্ডে বৰুৱাই গোৱালপৰীয়া লোকসংগীতক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল। সংগীত নাটক অকাডেমী পদ্মশ্ৰীৰ উপৰিও ডি লিট অসম শিল্পী দিৱস বঁটা, বিষ্ণুৰাভা বঁটা, জয়মতী বঁটা আদি বহু সন্মানেৰে সন্মানিত হৈছে এইগৰাকী মহান শিল্পী। 2002 চনৰ 27 ডিচেম্বৰত এইগৰাকী মহিয়সী প্ৰতিমা পাণ্ডে বৰুৱাই চিৰদিনৰ বাবে বিদায় লয়। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি। আজি হস্থেৰ কন্যাৰ 89 সংখ্যক জন্মদিন। পদ্মশ্ৰী আৰু সংগীত নাটক অকাডেমী বঁটাৰ সন্মানিত প্ৰতিমা পাণ্ডে বৰুৱা। গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞীগৰাকীলৈ একাজলি শ্ৰদ্ধা। মহান শিল্পীগৰাকীলৈ নেশ্যন এনিৰ সশ্ৰদ্ধ সোঁৱৰণ। গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী তথা সংগীত নাটক অকাডেমী বঁটাৰ সন্মানেৰে বিভূষিত প্ৰতিমা পাণ্ডে বৰুৱাৰ আজি 89 সংখ্যক জন্মদিন। 1935 চনৰ আজিৰ দিনটোতে কলকাতাত জন্ম হৈছিল এইগৰাকী লোকসংগীতৰ সম্ৰাজ্ঞীৰ। ধুবুৰীৰ গৌৰীপুৰীয়া ৰাজ পৰিয়ালৰ জীয়ৰী প্ৰতিমা পাণ্ডে বৰুৱাই 1956 চনত ডক্টৰ ভূপেন হাজৰিকাৰ এৰাবাটৰ সুৰ বোলছবিখনৰ দুটা গীতত কণ্ঠদান কৰি সংগীত জগতত প্ৰৱেশ কৰিছিল। মূলতঃ গোৱালপৰীয়া লোকগীতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁলৈ আগবঢ়োৱা হৈছিল পদ্মশ্ৰী আৰু সংগীত নাটক অকাডেমী বঁটাৰ সন্মান। উল্লেখযোগ্য যে বিদ্যালয়ত ৰবীন্দ্ৰ সংগীত শিকাৰ বাহিৰে সংগীতৰ কোনো আনুষ্ঠানিক শিক্ষা নথকা প্ৰতিমা পাণ্ডে বৰুৱাই গোৱালপৰীয়া লোকসংগীতক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল। সংগীত নাটক অকাডেমী পদ্মশ্ৰীৰ উপৰিও ডি লিট অসম শিল্পী দিৱস বঁটা, বিষ্ণুৰাভা বঁটা, জয়মতী বঁটা আদি বহু সন্মানেৰে সন্মানিত হৈছে এইগৰাকী মহান শিল্পী। 2002 চনৰ 27 ডিচেম্বৰত এইগৰাকী মহিয়সী প্ৰতিমা পাণ্ডে বৰুৱাই চিৰদিনৰ বাবে বিদায় লয়। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি।